আজিৰ দিনটো প্ৰত্যেকজন অসমীয়া মানুহৰ বাবে অত্যন্ত আনন্দ আৰু গৌৰৱৰ দিন। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে আৰু এই যিটো ক্ষণ, এই ক্ষণটোত আমি ৰোমন্থন কৰিব লাগিব কেতবোৰ পৰিৱেশৰ মুহূৰ্তৰ। কাৰণ এটা সময়ত আমাৰ অসমীয়া ভাষাটো ৩৭ বছৰ আই দিয়া ভাষাটো আমাৰ মুখৰ পৰা কাঢ়ি লৈ যোৱা হৈছিল। ৩৭ বছৰ আই দিয়া ভাষাটো আমাৰ মুখৰ পৰা আঁতৰাই দিয়া হৈছিল। আমাৰ কোৰ্ট কাছাৰী কাৰ্যালয় সকলোতে অসমীয়া ভাষা প্ৰচলিত নাছিল। ৩৭ বছৰ এটা জাতিৰ মুখৰ পৰা যেতিয়া ভাষা কাঢ়ি নিয়া হৈছিল, সেই পৰিৱেশটো কেনে আছিল? তেনে পৰিৱেশো পাৰ হ'বলগীয়া হৈছিল। আৰু সেই সময়তে ভাষাৰ ৰজা হেমচন্দ্ৰ বৰুৱা, আনন্দৰাম ঢেকীয়াল ফুকন, গুণাভিৰাম বৰুৱা তেখেতসকলে, এই কাণ্ডাৰীসকলে আমাৰ ভাষা সেই সংকটৰ পৰা ৰক্ষা কৰিবলৈ নেতৃত্ব লৈছিল। তাৰপিছত জোনাকী যুগ আহিল। জোনাকী যুগৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী তেখেতসকলে এই জোনাকী যুগত আমাৰ ভাষাৰ আগুৱাই নিবৰ কাৰণে তেখেতসকলে নেতৃত্ব ল'লে। আৰু তাৰপিছত আহি গ'ল আমাৰ ৬০ চনৰ ভাষাৰ সংকট, আমাৰ ভাষা আন্দোলন হ'ল। সেই ৬০ চনৰ ভাষা আন্দোলন আমাৰ মাজৰ পৰা এচাম শ্বহীদ হ'ল। ৭২ চনত মাধ্যম আন্দোলন হ'ল। সেই সময়তো আমাৰ মাজৰ পৰা ৫ গৰাকী শ্বহীদ হ'ল। এই যিটো দীঘলীয়া যাত্ৰা, এই যাত্ৰাৰ পিছত আজি এইখনত আমি পাতিব লাগিব যিসকল ভাষাৰ কাণ্ডাৰীয়ে আমাক ভাষাটোৰ সংকটৰ সময়ত ভাষা ৰক্ষাৰ কাৰণে পদক্ষেপ লৈছিল, যিসকল আমাৰ মাজত নাই তেখেতসকলক আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। ভাষা আন্দোলনৰ মাধ্যম আন্দোলনৰ যিসকল জাতীয় শ্বহীদে আমাৰ ভৱিষ্যতৰ কাৰণে, আমাৰ ভাষাটোৰ কাৰণে প্ৰাণ দিলে, সেই জাতীয় শ্বহীদসকলৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু যিসকলে আজিও আমাৰ অসমীয়া ভাষাটোৰ উত্তৰণৰ কাৰণে সাধনা কৰি আছে, ব্ৰতী হৈ আছে, তেখেতসকলক আমি গভীৰ শ্ৰদ্ধা জনাইছোঁ। এই যাত্ৰাটোত বিভিন্নজনৰ অৰিহণা আছে। আমাৰ ভাষাবিদসকলৰ গভীৰ সাধনা আছে, তেখেতসকলৰ নিখুঁত পৰিকল্পনাৰ পদক্ষেপ আছে। আজি অসম সাহিত্য সভাই এই সম্পৰ্কত পদক্ষেপ লৈ আহিছিল আৰু সেই সময়ত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া ডাঙৰীয়াই ৩১৯ পেজৰ মোৰ যিটো মনত আছে, তেখেতে এখন প্ৰতিবেদন দিয়াৰ কথা ইতিমধ্যে আমি সকলোৱে জানো। অসম প্ৰকাশন পৰিষদৰ ভূমিকা আছে, আবিলাকৰ ভূমিকা আছে, এই সকলোৱে ভূমিকা লৈ আছে। সদৌ অসম ছাত্ৰ সন্থাৰ ৰাইজৰ অভিভাৱকত্বত সদায় অসমীয়া ভাষাক উত্তৰণৰ কাৰণে পদক্ষেপ লৈ আহিছে। সকলোৰে পদক্ষেপৰ পাছত এটা দীঘলীয়া যাত্ৰাৰ পিছত আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাবলৈ সক্ষম হ'ল। আৰু কেন্দ্ৰীয় চৰকাৰ কেবিনেটে এই সম্পৰ্কত যিটো সিদ্ধান্ত লৈছে, তাৰ বাবে আমি আন্তৰিক আদৰণি জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আৰু এই সম্পৰ্কত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক যি বলিষ্ঠভাৱে তেখেতসকলে প্ৰতিবেদন পঠিয়াইছে, তাৰ বাবে অসম চৰকাৰকো আমি ধন্যবাদ জনাইছোঁ। কিন্তু এতিয়া কৰিবলগীয়া কাম আছে আমাৰ। এই কৰিবলগীয়া কামৰ ভিতৰত অসম চুক্তিৰ ৬ নম্বৰ দফা অনুসৰি ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কমিটিৰ যি প্ৰতিবেদন, সেই প্ৰতিবেদনৰ অসমীয়া ভাষা সুৰক্ষাৰ কাৰণে কেতবোৰ স্পষ্ট পৰামৰ্শ দিয়া আছে। তাৰ লগে লগে আন খিলঞ্জীয়া ভাষাসমূহৰ সুৰক্ষাৰ কাৰণে পৰামৰ্শ দিয়া আছে। অসমীয়াৰ খিলঞ্জীয়া ভাষাৰ সকলো ভাষাৰ সুৰক্ষা হ'ব লাগিব। কিন্তু যিহেতু অসমীয়া ভাষাৰ সুৰক্ষাৰ কাৰণে নিৰ্দিষ্ট পৰামৰ্শ দিয়া আছে, গতিকে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ কমিটিয়ে, উচ্চস্তৰীয় কমিটিয়ে অসমীয়া ভাষা সুৰক্ষাৰ বাবে যিসমূহ পৰামৰ্শ দিছে, সেই সকলো পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক এই ক্ষণতে আমি আহ্বান জনাইছোঁ।